চাই থাকি লগৰ পৰা গলি গলি ইতিহাসিলি কিনো হাজিছে বান্দৈ আজিৰে চৰাই দেও আজিৰে চৰাই দেও আজিৰে চৰাই দেও আজিৰে চৰাই দেও ফাগুন আহিলে
সোণালী ৰাতি ৰচিময় কবিতা তোমাক গাবি সোণালী ৰাতি ৰচিময় কবিতা তোমাক গাবি কবিতাৰে কল্পনা বৈ নিজৰি নিজৰাৰ মাজতো তোমাৰ ছবি নিজৰাৰ মাজতো তোমাৰ ছবি তৰা দিও মনাম ওই বিমানতো নাচনি নুমলিব লাগিলে মোৰে নাচনি তুলি লম পথালি গোলা তুলি লম পথালি গোলা পাতরে আগতি জানো পিঠালু মৰমে স্বীকৃতি গলা গয়া তৰি জানো ৰঙতে খঙতে তোমাৰ মনে মাজত থকা মনতে পৰিলে বাৰে বুকুৰে বেঠা মনতে পৰিলে বাৰে বুকুৰে বেঠা রং মেলা পাতে বই যায় পিন্ধু কানাই চপা মোৰ নাহৰৰ ভূমি ঐ বাই আগনতে ভীষণ চৰাইতে ঐ মৰা চৰাই পাতে কি সৰু বুলি নাহৰে মাতিলে বুঢ়ী মাকৰ মুখলৈ চাই বুঢ়ী মাকে বুলিলে নাহছে নামোৱা চৰুটো কইতা তাই দেখা গাভৰু ভুটিয়ে কৈলে দাও আকৌ দেখা গাভৰু ভুটিয়ে কৈলে দাও যেটো কি পিঠা কলিলে নাই ৰং গৈ মাকে কালি শুনিলে আহোঁতে আহিলো খাই তিল দিয়া তেল দিয়া নবৰা ধানৰে চিৰা নবৰা ধানৰে চিৰা
বতৰত মোৰে মৰমত জানে মনিও তুমি মনিও মিহি তাৰ ৰোমাঞ্চনি নালাগে নাই নালাগে নাই বিহুৰ বতৰত মোৰে মৰমত জানে মনিও লতা ফুলৰ বিহু এখন লগালানে নাই লগালানে নাই কিন্তু বিহু মালৈ বিহু লৈ মই ওলাই যাম ৰুমাখনিয়ে মুখনি মই মচি যাম যদি মনতৰে তোমালৈ ভোজনি তুমি বচা ফুলকে তুমি বচা ফুলকে
আজি বিহু তলি ও আমার নাচো নিকই ও নচুয়াই নেলাগে ভাগ হাততে মালতি জালি নাচিবা দেখুৱাই ফুল চানেকি লাউনি হাততে যে তুকাৰে বুলনি লাচতে ভাঙিব হাতৰে সৰু ৰাখি উলাহ ধৰিবা নাচনি দেখুৱাই ফুল চানেকি দুহাতেৰে হাবতি ধৰি ঐ দুহাতেৰে হাবতি ধৰি বহাগ বিহু আহিলে বুলি ক'লে ঢেকিৰি হালে মাতে ভণ্টিহঁতৰ হিয়াৰে ফুল ৰুমালত আছে ভণ্টিহঁতৰ হিয়াৰে ফুল ৰুমালত আছে ঘৰে ঘৰে পিঠা পনা চিৰা মুড়ি কৰাই খুনা ঘৰে ঘৰে পিঠা পনা চিৰা মুড়ি কৰাই খুনা কত যে ঐ কাম অসমৰে বিহু আৰু নুশুকাম অসমৰে বিহু আৰু নুশুকাম নাচনিও মন আমাৰ ঢোলপেঁপা বাজিলে বিহুতি আহিলে ঢোলপেঁপা বাজিলে বিহুতি আহিলে নাইটি তোমার নোসে গেলিয়া আমার নোসে গেলিয়া মন ফুলনির মালিনী হবা জানো মাজনী ঘৰত নাই ৰুৱনী তোমাক লৈ ভটিয়াই যাম তোমাক লৈ সুখেৰে নৈৰ ঘাটত গ'লে
দৰ্শকবৃন্দলৈ চৰাইদেউ বিহু দলৰ তৰফৰ পৰা শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাস্পদ দৰ্শক মণ্ডলী, আজি আপোনালোকৰ ওচৰত আমি অনুষ্ঠান পৰিৱেশন কৰিলোঁ আৰু আমাৰ অনুষ্ঠান আপোনালোকে বহু সময় ধৰি উপভোগ কৰিলে। হয়তো আমাৰ অনুষ্ঠানত পৰিৱেশন কৰোঁতে দুই এক সুবিধা দি ৰৈ যাব পাৰে। আপোনালোকৰ মনতে হয়তো বহুতো প্ৰশ্ন উদয় হ'ব পাৰে। শ্ৰদ্ধাস্পদ দৰ্শক মণ্ডলী, আমাৰ বিহুখন শুদ্ধৰা পথ পৰিচালিত হ'বৰ বাবে আপোনালোকৰ সুদিহা পৰামৰ্শ আমাৰ খুবেই প্ৰয়োজন। সেয়েহে আপোনালোকৰ মনৰ মাজত ৰৈ থকা প্ৰশ্নবিলাক সেয়া আমাৰ দিহা পৰামৰ্শ। আপোনালোকৰ তাক আমাক সুশৃংখলিতভাৱে আমাক আগবঢ়াই যাব। আমি চৰাইদেউ বিহু দলে 2025 বৰ্ষত 30টা বছৰ ধৰি দিলোঁ আৰু যাতে আমি 30টা বছৰ অতিক্ৰম কৰিব যাব পাৰোঁ। আপোনালোকৰ দিহা পৰামৰ্শ পালে নিশ্চয় আৰু 30টা বছৰ লাগে 6টা বছৰ আগবাঢ়ি যাম, তাৰে কামনা কৰিছোঁ। আৰু আজি ধন্যবাদ জনাইছোঁ, ৰঙালী বিহুৰ ওলগ জনাইছোঁ পায়াহো যুৱ পৰিষদ চমুকৈ তাৰপৰা সমূহ কৰ্মকৰ্তালৈ এই জেগাতে আমি ৰঙালী বিহুৰ ওলগ জনালোঁ। ধন্যবাদ জনাইছোঁ আপোনালোক সকলোলৈকে এই অনুষ্ঠানটিলৈ আমাক আমন্ত্ৰণ কৰি আমি অনুষ্ঠান পৰিৱেশন কৰিবলৈ সুবিধা দিয়াৰ বাবে। আমিও চৰাইদেউ বিহু দল সোণাৰীৰে আমি একেটাই জেগাৰে মানুহ। আপোনালোকেও খুব এটা সুন্দৰ পদক্ষেপ লৈছে, আমিও জাতিৰ কাৰণে এটা সুন্দৰ পদক্ষেপ লৈ আগবাঢ়ি গৈ আছোঁ। আপোনালোকৰ দিহা পৰামৰ্শ আমাৰ আশীৰ্বাদ হ'ব। শেষত সকলোৱে কুশল মংগল কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। শুভৰাত্ৰি।